শৰ্মা ডাঙৰীয়াক আমি পৰাজিত কৰিম আৰু এইবাৰ আমাৰ কংগ্ৰেছৰ আমাৰ হাত শক্তিশালী কৰিম আৰু মই আপোনালোকক কথা দিছোঁ কৰ্মীখিনি আমাৰ চৰকাৰ অহাৰ পিছত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগিব আমাৰ দ্বিতীয় উদ্দেশ্য হ'ব যে আমাৰ চৰকাৰ গঠন হৈ যোৱাৰ পিছত চৰকাৰী চাকৰিয়ালৰ যিসকলে পুৰণা পেঞ্চন বিচাৰি আছে সেই পুৰণা পেঞ্চন দিয়া ব্যৱস্থা আমাৰ হাতত হ'ব গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে আমি চৰকাৰ গঠন কৰাৰ পিছত এই বিজেপি দলৰ মদৰ দোকান বন্ধ কৰি আমি কংগ্ৰেছৰ যিখিনি কথা কয় সঁচা কয় কংগ্ৰেছে মিছা কথা নকয় মোৰ পিতৃ প্ৰয়াত তৰুণগোহাঞিদেৱে কি কৈছে মিছা ক'লে কি দাল হ'ব এয়া হৈছে কংগ্ৰেছ আমি ভুৱা প্ৰতিশ্ৰুতি নিদিওঁ আমি ৰাইজক মিছা কথা নকৰোঁ আমি সঁচা কথা কওঁ স্পষ্টভাৱে আমি কওঁ যি কৰিব পাৰোঁ কৰিম আৰু যি কৰিব নোৱাৰোঁ আমি স্পষ্টভাৱে মতদান আমি নোৱাৰোঁ সেইটোৱে প্ৰমাণ কৰে যে এইবাৰ আমাৰ এইখন নিৰ্বাচন কিমান গুৰুত্ব সহকাৰে ল'ব লাগে এইবাৰ এইখন নিৰ্বাচন কোনোবা এজন বিশেষ ব্যক্তিৰ কাৰণে নহয় ভাৰতৰ সংবিধান সুৰক্ষা কৰাৰ বাবে লিখা আছে যে আমি সকলো ভাৰতীয় নাগৰিক আৰু নাগৰিক হিচাপে ধনী হওক বা দুখীয়া হওক হিন্দু হওক বা মুছলমান হওক আমাৰ সকলৰ সমান অধিকাৰ আছে না লখপতি বাইদেউ না অমৃত কলহ না গছপুলি ৰোৱা না 15 লাখ এটা তেওঁলোকে ভুৱা ফৰ্ম বিতৰণ কৰি আপোনালোকৰ পৰা ভোট বিচাৰিছে এটাও ভোট আপোনালোকে এই অহংকাৰী মিছলীয়া ৰাজনৈতিক দলক দি ব্যৰ্থ নকৰিব আপোনালোকক বিনম্ৰভাৱে जी बीजेपी অগপয়ে আপোনালোকৰ যুৱকক ধ্বংস কৰা মদৰ দোকান খুলিছে जी बीजेपी দলে আপোনালোকৰ ঘৰৰ অৱস্থা জুৰুলা কৰি থলে जी बीजेपी দল অগপ দলে আপোনালোকৰ মূল্যৱান সময় মিছলীয়া ফৰ্ম বিতৰণ কৰি নষ্ট কৰিলে হে बीजेपी অগপ দলটোক এটাও ভোট আপোনালোকে দি নষ্ট নকৰিব গোটেইটো ভোট আপোনালোকে আমাৰ হাতৰ চিতাপত দি বিগবাই নামৰীয়া জয়যুক্ত এজনীহে লখপতি বাইদেউ হ'ব সেই বাইদেউ ইতিমধ্যে দিছপুৰত থাকে আপোনালোকৰ পৰা কোনো লখপতি বাইদেউ হ'ব নোৱাৰে এই লখপতি বাইদেউ দিছপুৰৰ বাইদেউ য'তে তেওঁলোকৰ চকু পৰে তাতে সেই মাটিটো কিনি লয় যদি কাৰোবাৰ ঘৰৰ